গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ 3 আগষ্টত অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাই পৰিব ধন তাৰ বাবে একাউণ্ট সক্ৰিয় হৈ থাকিব লাগিব যদি কোনো বিসংগতি হয় তেনেহলে কিন্তু অৰুণোদয় ধন লাভ নকৰিব কিন্তু বিসংগতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য অৰুণোদয় বিসংগতিক লৈ অৰুণোদয় সহায়ক শীঘ্ৰে নিযুক্তি প্ৰদান কৰা হ'ব আৰু অৰুণোদয় সহায়কক আপুনি জনাওক আপোনাৰ একাউণ্টৰ যদি কিবা বিসংগতি হৈছে আপোনাৰ কিবা যদি বিসংগতি আহি পৰিছে আপোনাৰ একাউণ্ট যদি সক্ৰিয় হৈ থকা নাই তেনেহলে শীঘ্ৰে অৰুণোদয় সহায়কৰ সৈতে যোগাযোগ কৰক আৰু সকলোবিলাক খেলিমেলি দূৰ কৰক তাৰ পিছতে 3 আগষ্টত সকলো লাভ কৰিব গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে সুখবৰ বিসংগতিৰ বাবে গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব অৰুণোদয়ক লৈ আহি গৈছে সম্পূৰ্ণ নিয়ম মুখ্যমন্ত্ৰীয়ে আগৰ ঘোষণা কৰিছে বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা অৰুণোদয় ফৰ্ম জমা বা একাউণ্টৰ বিসংগতিক লৈ আপুনি চিন্তিত নেকি তেনেহলে চিন্তাৰ কোনো কাৰণ নাই মুখ্যমন্ত্ৰীয়ে আগৰ ঘোষণা কৰিছে হিতাধিকাৰীৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈ আছে প্ৰতিটো বিধানসভা সমষ্টিত শীঘ্ৰে নিযুক্তি প্ৰদান কৰা হ'ব অৰুণোদয় সহায়ক আৰু অৰুণোদয় সহায়কে আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান উলিয়াব ফৰ্ম দাখিল বেংক একাউণ্ট আৰু অন্যান্য বিসংগতি পোনপটীয়াকৈ সমাধান কৰিব অৰুণোদয় সহায়কে 3 আগষ্টৰ পৰা ধন সোমোৱা আৰম্ভ হ'ব সেই নিজৰ বেংক একাউণ্ট আপুনি সক্ৰিয় কৰি ৰাখক অৰুণোদয়ক লৈ কিবা ওজৰ আপত্তি যদি থাকে তেনেহলে অৰুণোদয় সহায়কক পোনপটীয়াকৈ আপুনি জনাওক আপোনাৰ সকলো বিসংগতি দূৰ কৰিব 3 আগষ্টৰ পৰা পুনৰ সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন হাজাৰ নতুন হিতাধিকাৰীৰ একাউণ্টত জমা হৈ পৰিব ধন আৰু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ একাউণ্ট সক্ৰিয় হৈ থাকিব লাগিব আপোনাৰ একাউণ্টৰ যদি কিবা বিসংগতি হৈ থাকে তেনেহলে কিন্তু ধন লাভ নকৰিব আৰু সেইবাবে যেহেতু চৰকাৰৰ ফালৰ পৰা প্ৰতিটো সমষ্টিতে অৰুণোদয় সহায়ক নিযুক্তি প্ৰদান কৰা হ'ব আৰু অৰুণোদয় সহায়কৰ জৰিয়তে আপোনাৰ বিসংগতিসমূহ দূৰ কৰিব পাৰিব একাউণ্টৰ যদি কিবা খেলিমেলি থাকে আপোনাৰ ফৰ্ম জমা বেংক বিসংগতি যদি থাকে তেনেহলে আপুনি অৰুণোদয় সহায়কৰ জৰিয়তে বিসংগতিসমূহ দূৰ কৰিব পাৰিব অৰুণোদয়ক লৈ আহি গৈছে নতুন নিয়ম সম্পূৰ্ণ নতুন নিয়ম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে আগৰ ঘোষণা চিন্তা কৰিব লগা কোনো কাৰণ নাই ফৰ্ম জমা দিয়া বেংকৰ বিসংগতিৰ বাবে আপুনি এতিয়া চিন্তা কৰি থাকিব নালাগে কিয়নো অৰুণোদয় সহায়ক নিযুক্তি দিয়া হ'ব ৰাজ্যত শীঘ্ৰে প্ৰতিটো সমষ্টিতে সহায়ক নিযুক্তি প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ জৰিয়তে আপোনাৰ যি বেংকৰ বিসংগতি সকলোবিলাক দূৰ কৰিব পাৰিব আগষ্ট মাহত সোমাই দিয়া হ'ব ধন আগষ্ট মাহত প্ৰতিটো একাউণ্টতে লাখ লাখ মহিলাৰ হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন আৰু এতিয়া বিসংগতি দূৰ কৰক 3 আগষ্টৰ পৰা ধন সোমোৱা আৰম্ভ হ'ব নিজৰ বেংক একাউণ্ট সক্ৰিয় কৰি ৰাখক লাখ লাখ অৰুণোদয় মহিলা হিতাধিকাৰীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ 3 আগষ্টৰ পৰা পুনৰ সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবৰ বাবে আপুনি আপোনাৰ নিজৰ একাউণ্ট সক্ৰিয় কৰি ৰাখক যদি অৰুণোদয়ক লৈ কিবা ওজৰ আপত্তি আছে তেনেহলে অৰুণোদয় সহায়কক পোনপটীয়াকৈ আপুনি জনাওক আপোনাৰ সকলো ওজৰ আপত্তি দূৰ কৰিব 3 আগষ্টৰ পৰা পুনৰ সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনি আৰু হাজাৰ হাজাৰ নতুন হিতাধিকাৰী মহিলাৰ একাউণ্টতো ধন জমা হ'ব যদি বিসংগতি থাকে তেনেহলে আপুনি ধন লাভ নকৰিব সেয়েহে অৰুণোদয় যি বিসংগতি সেই বিসংগতিসমূহ দূৰ কৰাৰ বাবে অৰুণোদয় সহায়কৰ ওচৰলৈ যাওক আৰু শীঘ্ৰে সকলো সমস্যাৰ সমাধান কৰক সকলো খেলিমেলি দূৰ কৰক কিয়নো ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত 3 আগষ্টৰ দিনা সোমাব চৰকাৰী ধন 3 আগষ্টৰ দিনা ধন ল'বলৈ সাজু হওক 3 আগষ্টৰ দিনা চৰকাৰৰ ফালৰ পৰা সোমোৱাই দিয়া হ'ব ধন প্ৰতিটো একাউণ্টত ধন লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে হাজাৰ হাজাৰ নতুন হিতাধিকাৰী মহিলাৰ একাউণ্টত ধন জমা হৈ পৰিব কিন্তু আপোনাৰ যদি একাউণ্ট খেলিমেলি হৈ থাকে বিসংগতি হৈ থাকে তেনেহলে কিন্তু ধন লাভ নকৰিব আৰু সেইবাবে বিসংগতিসমূহ দূৰ কৰক বিসংগতি দূৰ কৰিবৰ বাবে সকলো খেলিমেলি সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে শীঘ্ৰে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে অৰুণোদয় সহায়ক নিযুক্তি প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ জৰিয়তে প্ৰতিটো সমস্যাৰ সমাধান কৰিব পাৰিব প্ৰতিটো বিধানসভা সমষ্টিত শীঘ্ৰে নিযুক্তি দিয়া হ'ব অৰুণোদয় সহায়ক ফৰ্ম দাখিল বেংক একাউণ্ট আৰু অন্যান্য বিসংগতিক লৈ পোনপটীয়াকৈ আপোনাক সহায় কৰিব 3 আগষ্টৰ পৰা ধন সোমোৱা যিহেতু আৰম্ভ হৈ পৰিব সেয়ে নিজৰ বেংক একাউণ্ট আপুনি সক্ৰিয় কৰি ৰাখিব লাগিব যদি অৰুণোদয়ক লৈ কিবা আপোনাৰ বিসংগতি থাকে ওজৰ আপত্তি থাকে তেনেহলে আপুনি অৰুণোদয় সহায়কৰ জৰিয়তে সকলো সমস্যাৰ সমাধান কৰিব পাৰিব 3 আগষ্টৰ পৰা লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মহিলাৰ বাবে আটাইতকৈ ভাল খবৰ একাউণ্টত ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাৰ
আৰু সকলোবিলাক বিসংগতি দূৰ কৰক আপোনাৰ একাউণ্টৰ যদি কিবা খেলিমেলি হৈ আছে তেতিয়াহ'লে শীঘ্ৰেই দূৰ কৰক সমস্যা কিয়নো 3 আগষ্টৰ দিনা ৰাজ্যৰ লাখ লাখ মহিলা হিতাধিকাৰীয়ে লাভ কৰিব ধন প্ৰতিটো সমস্যাৰ সমাধানৰ বাবে ৰাজ্য চৰকাৰ ইতিমধ্যে সাজু হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা অৰুণোদয় সহায়ক নিযুক্তি প্ৰদান কৰা হ'ব আৰু অৰুণোদয় সহায়কে আপোনাক সকলো বিসংগতি সমাধান কৰিব প্ৰতিটো সমস্যাৰ আপোনাৰ সমাধান কৰিব কিয়নো 3 আগষ্টৰ পৰা অৰুণোদয় ধন সোমোৱাই দিয়া হ'ব চৰকাৰী ধন সোমাব আপোনাৰ একাউণ্টত লাখ লাখ মহিলাৰ একাউণ্টত ধন সোমাব আপুনি ধন লাভ কৰিবলৈ শীঘ্ৰেই আপোনাৰ একাউণ্টটো সক্ৰিয় কৰি ৰাখক সকলো বিসংগতি দূৰ কৰি ৰাখক হাজাৰ হাজাৰ নতুন হিতাধিকাৰী মহিলাৰ একাউণ্টত ধন জমা হৈ পৰিব তাৰ বাবে আপুনি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব আপোনাৰ একাউণ্টৰ যদি কিবা বিসংগতি হৈ পৰিছে আপুনি সেই সমস্যা আপুনি দূৰ কৰিব লাগিব আপোনাৰ একাউণ্টটো সক্ৰিয় কৰি ৰাখক বান পৰিস্থিতিৰ মাজতে ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা হিতাধিকাৰীৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে প্ৰতিটো সমষ্টিতে অৰুণোদয় সহায়ক নিযুক্তি প্ৰদান কৰা হ'ব তেওঁলোকৰ দ্বাৰা প্ৰতিটো সমস্যাৰ আপুনি সমাধান কৰিব পাৰিব ফৰ্ম দাখিল বেংক একাউণ্ট আৰু অন্যান্য বিসংগতি পোনপটীয়াকৈ সমাধান কৰিব সহায়কৰ জৰিয়তে 3 আগষ্টৰ পৰা ধনসমূহ আৰম্ভ হ'ব আৰু সেইবাবে ধন লাভ কৰিবলৈ আপুনি একাউণ্টটো সক্ৰিয় কৰি ৰাখক অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত 3 আগষ্টৰ পৰা পুনৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব তাৰ বাবে আপোনাৰ একাউণ্ট যদি বিসংগতি হৈ থাকে একাউণ্টৰ যদি বিসংগতি হৈ থাকে আপোনাৰ একাউণ্টটো যদি সক্ৰিয় হৈ নাথাকে তেনেহ'লে আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব আৰু সেইবাবে শীঘ্ৰেই আপোনাৰ একাউণ্টৰ বিসংগতি দূৰ কৰক একাউণ্টৰ বিসংগতি দূৰ কৰাৰ বাবে কোনো চিন্তা নাই কাৰণ এতিয়া ৰাজ্য চৰকাৰৰ ফালৰ পৰা অৰুণোদয় সহায়ক নিযুক্তি প্ৰদান কৰা হ'ব শীঘ্ৰেই ৰাজ্যৰ প্ৰতিটো সমষ্টিতে অৰুণোদয় সহায়ক নিযুক্তি প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা প্ৰতিটো বিধানসভা সমষ্টিতে শীঘ্ৰেই নিযুক্তি প্ৰদান কৰা হ'ব অৰুণোদয় সহায়কক প্ৰতিটো সমস্যাৰ সমাধান কৰিব শীঘ্ৰেই সকলো সমস্যাৰ আপুনি সমাধান কৰক শীঘ্ৰেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা ধন সোমোৱাই দিয়া হ'ব অৰুণোদয়ক লৈ যদি কিবা ওজৰ আপত্তি থাকে তেনেহ'লে অৰুণোদয় সহায়কৰ ওচৰলৈ যাওক আৰু শীঘ্ৰেই আপুনি সকলো সমস্যাৰ সমাধান কৰক 3 আগষ্টৰ পৰা সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনি ৰাজ্যৰ লাখ লাখ মহিলা হিতাধিকাৰীৰ একাউণ্টত ধন সোমাই পৰিব আৰু সেইবাবে আপোনাৰ একাউণ্টটো আপুনি সক্ৰিয় কৰি ৰাখিব লাগিব নতুন হাজাৰ হাজাৰ মহিলা হিতাধিকাৰীৰ একাউণ্টত ধন সোমাই পৰিব তাৰ বাবে একাউণ্ট সক্ৰিয় কৰি ৰাখিব লাগিব সকলোবিলাক বিসংগতি দূৰ কৰিব পাৰিব ফৰ্ম জমা বেংক একাউণ্টৰ বিসংগতি দূৰ কৰিব পাৰিব চিন্তাৰ কোনো কাৰণ নাই অৰুণোদয় সহায়কৰ জৰিয়তে আপুনি প্ৰতিটো বিসংগতি দূৰ কৰিব পাৰিব শীঘ্ৰেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা অৰুণোদয় সহায়কক নিযুক্তি প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছে আমি 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব অকনমান আমি ভাল নাম এটা কৰি দিম কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এছডিচিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব আমি 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব অকনমান আমি ভাল নাম এটা কৰি দিম কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এছডিচিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব
অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। আমি ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। আমি ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। আমি ৩ তাৰিখৰ